ছাৰবাইদেউসকল আপোনালোকে মাৰ্চ মাহৰ দৰমহাৰ টকাকেইটা আৰু পেঞ্চন লগতে ফেমিলি পেঞ্চনৰ টকাকেইটা ঈদৰ আগতেই লাভ কৰিব হয়। ছাৰবাইদেউসকল আপোনালোকে ঠিকেই শুনিছে। আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ অধীনৰ ফাইনেন্স আছাম দিছপুৰৰ ফালৰ পৰা এয়া চাব WT মেছেজ যোৱা 17 তাৰিখ 3 মাহ 2025 তাৰিখে প্ৰকাশ পাইছে। আৰু এয়া ফাইনেন্স আছাম দিছপুৰৰ পৰা ৰাজ্য চৰকাৰৰ অধীনৰ সকলো ট্ৰেজাৰী অফিচলৈ পঠোৱা হৈছে। আৰু এই WT মেছেজত কোৱা হৈছে যে চলিত যি বিত্তীয় বৰ্ষৰ শেষত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহাৰ বিলসমূহ জমা দিয়াৰ লগতে অন্যান্য কামসমূহ থকাৰ কাৰণে ট্ৰেজাৰীত বহুতো কামৰ হেঁচা কামৰ বজাৰ সৃষ্টি হয়। সেই গতিকে জনা গৈছে যে চলিত মাহৰ বিলসমূহ অহা 21/3/2025 তাৰিখৰ ভিতৰত পুনৰবাৰ ৰিপিট বুলি লিখা আছে যে 21/3/2025 তাৰিখৰ ভিতৰত মাৰ্চ মাহৰ দৰমহাসমূহ জমা দিবলৈ ইয়াৰে জনাইছে। আৰু যিটো সকলো বিভাগবোৰলৈ অল হেড অফ ডিপাৰ্টমেণ্টলৈ এই নটিচটো পঠোৱা হৈছে। আৰু যাৰ জৰিয়তে আপোনালোকে এই মাহৰ দৰমহা অতি শীঘ্ৰে ঈদৰ আগে আগে লাভ কৰিবলৈ সক্ষম হ'ব। গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় এটা লাইক দি আপোনালোকৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।